আজি চিপাঝাৰ সমজিলাৰ ভিতৰত আমি প্ৰথমবাৰৰ কাৰণে যিহেতু সমজিলা নতুনকৈ হৈছে আমি প্ৰথমবাৰৰ কাৰণে ইণ্টাৰনেশ্যনেল যোগ দিৱস আমি উদযাপন কৰিলোঁ। এবাৰ 11 নম্বৰ ইণ্টাৰনেশ্যনেল যোগা দিৱস হয় আৰু ইয়াৰ থিম আছিলে ওৱান হেল্থ ওৱান ফেমিলি। তো আমি ইয়াতে আমাৰ চিপাঝাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিসকল ডিপাৰ্টমেণ্টৰ HOD বিলাক আছিলে, আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক আছিলে, আমাৰ অফিচৰ কৰ্মকৰ্তাবিলাক আছিলে, ষ্টাফবিলাক আছিলে, গোটেইবিলাকে একেলগে মিলি আজি ৰাতিপুৱা আমি য়োগা কৰিলোঁ। বহুত শিকিলোঁ, বহুত কথা ভাল লাগিলে আৰু আমাৰ যিখিনি য়োগা ইনষ্ট্ৰাক্টৰ আছিলে তেওঁলোকে বৰ ধুনীয়াকৈ কথাখিনি বুজাই দিলে আৰু এটা য়োগাৰ এটা বৰ ধুনীয়া ৰাতিপুৱা এটা ভাল পৰিৱেশ এটা আমি পালোঁ। যোগাৰ জৰিয়তে কেনেধৰণৰ পৰিৱেশ আহে বা স্বাস্থ্যৰ ক্ষেত্ৰত কি হ'ব? চাওক, এতিয়াতো আপোনালোকে ভালকৈ জানে স্বাস্থ্য হেল্থ, ফিজিকেল হেল্থ আৰু মেণ্টেল হেল্থ দুয়োটা ক্ষেত্ৰতে য়োগাৰ ইমান ধুনীয়া এটা কণ্ট্ৰিবিউশ্যন আছে। আমিও বহুত কথা জনা নাছিলোঁ। আজি বা এনেকুৱা প্ৰগ্ৰামবিলাকত বা এনেকুৱা ডে'বিলাকত আমি এইবিলাক উপলব্ধি কৰোঁ। এতিয়া ফিজিকেল হেল্থৰ ক্ষেত্ৰত যিখিনি পজিটিভ আছে য়োগাৰ, আমাৰ হাইপাৰ টেনশ্যন, ডায়েবেটিছ, BP বেমাৰৰ ক্ষেত্ৰতে হওক বা বিশেষকৈ আজি মই যোনটো নিজে ৰিয়েলাইজ কৰিলোঁ য়োগা কৰি পেলাই, আমাৰ যোনটো মেণ্টেল হেল্থৰ ওপৰত য়োগাৰ যোনটো কণ্ট্ৰিবিউশ্যন আছে সেইটো বৰ বেলেগ এটা ডাঙৰ, যোনটো বহুত মানুহে ৰিয়েলাইজ নকৰে। চ' আমি ভাবোঁ যে আমাৰ অফিচত যিখিনি দৈনিক কাৰ্যসূচী হৈ থাকে, যিমানটো ষ্ট্ৰেছ থাকে, কাম বন থাকে, তাৰ মাজত যদি য়োগাটো এটা পাৰ্ট আমাৰ হৈ থাকে আমাৰ লাইফৰ, তেতিয়াহ'লে আমাৰ কাৰণে সুবিধা হ'ব। যোগাটো প্ৰয়োজনীয় আৰু প্ৰয়োজনীয়, বিৰাটে প্ৰয়োজন আৰু কৰি থাকিলে গম পোৱা যায় কিমান প্ৰয়োজনীয়। যেতিয়ালৈ কৰা নাযায় তেতিয়াহ'লে আমি উপলব্ধি নকৰোঁ। আজি কিমান মানুহে অংশগ্ৰহণ কৰিলে? আজি প্ৰায় আমি বহুত ডাঙৰকৈ কৰিব পৰা নাই আজি প্ৰথমবাৰ যিহেতু, কিন্তু আমাৰ প্ৰায় ইয়াতে 150মান মানুহ হৈছে আৰু স্কুলৰ ল'ৰা ছোৱালী, আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ মানুহ গোটেইখিনি একেলগে কৰিছে। চ' এটা দিন য়োগাৰ নামত গোটেইখিনিয়ে আমাৰ ডেডিকেট কৰিছে আৰু আশা কৰোঁ এই 150 ভিতৰত এটলিষ্ট যদি 50টা মানুহে দৈনিক য়োগা কৰা আৰম্ভ কৰে আজিৰ পিছত, আমাৰ কাৰণে বা এই দিৱসটোৰ কাৰণে এটা ভাল যিটো সমজিলে এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে, অনুভৱটো কেনেকুৱা? ভাল লাগিছে। আমি আগতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আমি সদায় মংগলদৈত আমি হেডকোৱাৰ্টাৰত সদায় কৰোঁ। এবাৰ নিজাববীয়াকৈ আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ মানুহখিনিও এটা চান্স পাইছে। আগতে আমাৰ চিপাঝাৰ এডমিনিষ্ট্ৰেশ্যনৰ মানুহখিনিয়ে মংগলদৈলৈ জেনেৰেলি যাবলৈ টান পায় বা দূৰ হৈ যায় তেওঁলোকৰ। আমি ইয়াতে য়োগা দিৱস পালন কৰিছোঁ আৰু অনতিকালমে আমি বাকী কামখিনি যিখিনি দিৱস চিৱস আছে, যিখিনি বস্তু আছে, গোটেইখিনি আমি চিপাঝাৰত উদযাপন কৰিম। ত' মই ভাবোঁ যে আমাৰ এডমিনিষ্ট্ৰেশ্যনটো যিহেতু সমজিলা কৰিছে, মানুহৰ ওচৰত আহিছোঁ, আমি ডিপাৰ্টমেণ্টবিলাকৰ কাৰণেও সুবিধা হৈছে আৰু পাব্লিকৰ কাৰণেও সুবিধা হৈছে। আজি চিপাঝাৰ সমজিলাৰ ভিতৰত আমি প্ৰথমবাৰৰ কাৰণে যিহেতু সমজিলা নতুনকৈ হৈছে আমি প্ৰথমবাৰৰ কাৰণে ইণ্টাৰনেশ্যনেল যোগ দিৱস আমি উদযাপন কৰিলোঁ। এবাৰ 11 নম্বৰ ইণ্টাৰনেশ্যনেল যোগা দিৱস হয় আৰু ইয়াৰ থিম আছিলে ওৱান হেল্থ ওৱান ফেমিলি। তো আমি ইয়াতে আমাৰ চিপাঝাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিসকল ডিপাৰ্টমেণ্টৰ HOD বিলাক আছিলে, আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক আছিলে, আমাৰ অফিচৰ কৰ্মকৰ্তাবিলাক আছিলে, ষ্টাফবিলাক আছিলে, গোটেইবিলাকে একেলগে মিলি আজি ৰাতিপুৱা আমি য়োগা কৰিলোঁ। বহুত শিকিলোঁ, বহুত কথা ভাল লাগিলে আৰু আমাৰ যিখিনি য়োগা ইনষ্ট্ৰাক্টৰ আছিলে তেওঁলোকে বৰ ধুনীয়াকৈ কথাখিনি বুজাই দিলে আৰু এটা য়োগাৰ এটা বৰ ধুনীয়া ৰাতিপুৱা এটা ভাল পৰিৱেশ এটা আমি পালোঁ। যোগাৰ জৰিয়তে কেনেধৰণৰ পৰিৱেশ আহে বা স্বাস্থ্যৰ ক্ষেত্ৰত কি হ'ব? চাওক, এতিয়াতো আপোনালোকে ভালকৈ জানে স্বাস্থ্য হেল্থ, ফিজিকেল হেল্থ আৰু মেণ্টেল হেল্থ দুয়োটা ক্ষেত্ৰতে য়োগাৰ ইমান ধুনীয়া এটা কণ্ট্ৰিবিউশ্যন আছে। আমিও বহুত কথা জনা নাছিলোঁ। আজি বা এনেকুৱা প্ৰগ্ৰামবিলাকত বা এনেকুৱা ডে'বিলাকত আমি এইবিলাক উপলব্ধি কৰোঁ। এতিয়া ফিজিকেল হেল্থৰ ক্ষেত্ৰত যিখিনি পজিটিভ আছে য়োগাৰ, আমাৰ হাইপাৰ টেনশ্যন, ডায়েবেটিছ, BP বেমাৰৰ ক্ষেত্ৰতে হওক বা বিশেষকৈ আজি মই যোনটো নিজে ৰিয়েলাইজ কৰিলোঁ য়োগা কৰি পেলাই, আমাৰ যোনটো মেণ্টেল হেল্থৰ ওপৰত য়োগাৰ যোনটো কণ্ট্ৰিবিউশ্যন আছে সেইটো বৰ বেলেগ এটা ডাঙৰ, যোনটো বহুত মানুহে ৰিয়েলাইজ নকৰে। চ' আমি ভাবোঁ যে আমাৰ অফিচত যিখিনি দৈনিক কাৰ্যসূচী হৈ থাকে, যিমানটো ষ্ট্ৰেছ থাকে, কাম বন থাকে, তাৰ মাজত যদি য়োগাটো এটা পাৰ্ট আমাৰ হৈ থাকে আমাৰ লাইফৰ, তেতিয়াহ'লে আমাৰ কাৰণে সুবিধা হ'ব। যোগাটো প্ৰয়োজনীয় আৰু প্ৰয়োজনীয়, বিৰাটে প্ৰয়োজন আৰু কৰি থাকিলে গম পোৱা যায় কিমান প্ৰয়োজনীয়। যেতিয়ালৈ কৰা নাযায় তেতিয়াহ'লে আমি উপলব্ধি নকৰোঁ। আজি কিমান মানুহে অংশগ্ৰহণ কৰিলে? আজি প্ৰায় আমি বহুত ডাঙৰকৈ কৰিব পৰা নাই আজি প্ৰথমবাৰ যিহেতু, কিন্তু আমাৰ প্ৰায় ইয়াতে 150মান মানুহ হৈছে আৰু স্কুলৰ ল'ৰা ছোৱালী, আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ মানুহ গোটেইখিনি একেলগে কৰিছে। চ' এটা দিন য়োগাৰ নামত গোটেইখিনিয়ে আমাৰ ডেডিকেট কৰিছে আৰু আশা কৰোঁ এই 150 ভিতৰত এটলিষ্ট যদি 50টা মানুহে দৈনিক য়োগা কৰা আৰম্ভ কৰে আজিৰ পিছত, আমাৰ কাৰণে বা এই দিৱসটোৰ কাৰণে এটা ভাল যিটো সমজিলে এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে, অনুভৱটো কেনেকুৱা? ভাল লাগিছে। আমি আগতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আমি সদায় মংগলদৈত আমি হেডকোৱাৰ্টাৰত সদায় কৰোঁ। এবাৰ নিজাববীয়াকৈ আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ মানুহখিনিও এটা চান্স পাইছে। আগতে আমাৰ চিপাঝাৰ এডমিনিষ্ট্ৰেশ্যনৰ মানুহখিনিয়ে মংগলদৈলৈ জেনেৰেলি যাবলৈ টান পায় বা দূৰ হৈ যায় তেওঁলোকৰ। আমি ইয়াতে য়োগা দিৱস পালন কৰিছোঁ আৰু অনতিকালমে আমি বাকী কামখিনি যিখিনি দিৱস চিৱস আছে, যিখিনি বস্তু আছে, গোটেইখিনি আমি চিপাঝাৰত উদযাপন কৰিম। ত' মই ভাবোঁ যে আমাৰ এডমিনিষ্ট্ৰেশ্যনটো যিহেতু সমজিলা কৰিছে, মানুহৰ ওচৰত আহিছোঁ, আমি ডিপাৰ্টমেণ্টবিলাকৰ কাৰণেও সুবিধা হৈছে আৰু পাব্লিকৰ কাৰণেও সুবিধা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।